আজি আনাৰসৰ জাম বনাম বুলি লৈছোঁ। এওঁ আৰু ল'ৰাটো গৈছিল লখিমপুৰলৈ ল'ৰাৰ খেলৰ কাৰণে। তাতেই তেওঁৰ বন্ধু এজনে ক'লে, লখিমপুৰৰ পৰা শিৱসাগৰলৈ ঘূৰি আহোঁতে পদুমতি থান পাৰ হোৱাৰ পিছতে বহুত আনাৰস বিক্ৰী কৰা পোৱা যায়। সেই ঠাইৰ আনাৰসবোৰ হেনো বৰ সোৱাদ। কথাটো গম পাই এওঁলোক ঘূৰি আহোঁতে তাৰ পৰা কেইবাটাও আনাৰস লৈ আহিলে। দুটামান কাটি দিয়াত ল'ৰা ছোৱালীকেইটাই খালে। বাকীকেইটা বেছিকৈ পকি যোৱা যেন দেখি এয়া জামকে বনাই পেলাবলৈ ল'লোঁ। আগতে অৱশ্যে মই আনাৰসৰ জাম বনাই পোৱা নাই, যদিও বনোৱাৰ প্ৰচিডিউৰটো জানো। এয়া মোৰ আনাৰসৰ জাম বনোৱাৰ প্ৰথম প্ৰচেষ্টা। সেয়েহে বৰ ভয়ে ভয়ে বনাইছোঁ, যাতে প্ৰথম প্ৰচেষ্টাতে উজুতি নাখাওঁ। আমাৰ এওঁ আকৌ যিহে মানুহ, কেনেবাকৈ টেষ্ট বেয়া হ'ব লাগিলে কৈয়ে পেলাব। হেৰা, তুমি যে খাবলৈ দিছা, এই বস্তুটোনো আচলতে তুমি কি বনাইছিলা? গতিকে বৰ সাৱধানেৰে ধুনীয়াকৈ বনাবলৈ চেষ্টা কৰিছোঁ। যদিও আনাৰসৰ জাম বনাইছোঁ, অকণমান তাত জ্বলা জ্বলা ভাৱ এটাও ৰাখিব বিচাৰিছোঁ। সেইকাৰণে তাত অকণমান বিজলকীয়াও দি দিছোঁ। আৰু এয়া মোৰ জামখিনি লাহে লাহে সাজু হৈ উঠিছে। অলপ পিছতেই ৰুটিৰ লগত ছাৰ্ভ কৰিব পাৰি। আৰু যেতিয়া ছাৰ্ভ কৰিলোঁ, আটাইকেইটাই টকালি পাৰি পাৰি খালে।